বিজেপি চৰকাৰে কয় জাতি মাটি ভেটি সব ৰক্ষা কৰিব লাগে। সেইটো বনিয়াৰহে কথা, খিলঞ্জীয়াৰ কথা নহয় নহয়। বৰ্তমান বিজেপি চৰকাৰখনে বনিয়াকে মাতি আনি আছে, কিন্তু খিলঞ্জীয়া। কিন্তু এতিয়া কি হ'ল, মোক আহি জাতিও নাই, মই খিলঞ্জীয়া জাতি নাই। মই গৰু 20 জনী পুহি আছিলোঁ, গো মাতাক আজি সিহঁতে মাৰি দলিয়াই দিলে। এতিয়া কান্দি আছে গোটেইখিনি গৰু। আপোনালোকে বিশ্বাস নকৰে যে চাই লওক, সেইবিলাক গৰু কান্দি আছে। বুজি পাইছে? সিহঁতে অফিচৰ মানুহে আহি নিজে গোহালিটোৰ পৰা গৰু উলিয়াই ভাঙি দিছে। আমি ক'ৰ পৰা দিম? মোক নি থানাত ভৰাই থৈ দিছে। মই দুআষাৰ কোৱাৰ কাৰণে মোক নি থানাত ভৰাই থৈ দিছে। এই 6টা বজাত আনি ইয়াত থৈ দিছে। নাই পোৱা। গো মাতাক পূজা কৰিব লাগে বিজেপি চৰকাৰে। গো মাতাক পূজা কৰিব লাগে। মোৰ পিছফালে নাটেশ্বাৰ, মুনীন্দ্ৰ টাংগে, হৰেণ দাস, কানানগুৰি আছিল, মণ্ডল, তিনিওজনৰ 3 বিঘা মাটি কৰি লৈছে। মোক প্ৰস্তাৱ দিব আহিছিল, আপুনি ৰাস্তাটো আমাক দিয়ক আৰু মাটিখিনি মানে আমি লওঁ পিছফালে। মই বোলো আপোনালোকে ব্যৱস্থা কৰি দিয়ক, মই নিদিওঁ বুলি কোৱা নাই। তাৰপিছত কি তেওঁলোকে কি বিচাৰ কৰিলে মই নাজানো। তেখেতে বিক্ৰীও কৰি দিলে নাটেশ্বাৰে। হ'ব পাৰে, সেইটো বনিয়াৰহে কথা, খিলঞ্জীয়াৰ কথা নহয় নহয়। বৰ্তমান বিজেপি চৰকাৰখনে বনিয়াকে মাতি আনি আছে। আহক আপোনালোকে লগ দলিচা পাৰি দিছে, খিলঞ্জীয়াৰ মূল্য নাই। মোৰ ঘৰ দুৱাৰ আজি আহি তৎক্ষণাত ভাগি দিলে সিহঁতে। 10:30মান বজাত আহিলে। মই ইয়াত 40 বছৰ কৈছোঁ ছাৰ, আমি বসবাস কৰি আছোঁ। তাৰপিছত তেওঁলোকে নেমানে, আকৌ মই খিলঞ্জীয়া হ'লেও নামানে। আমাৰ গৰু গাই গোহালিতে থাকিল, তেওঁলোকে উলিয়াই দিছে, মানুহক টানি বাহিৰ কৰি দিছে, দি পেলাই আমাক একো নামানে, কোনো অৰ্ডাৰো নামানে, একো নামানে। তেওঁলোকে আমাক ভাগি ছিগি চুৰমাৰ কৰি দিলে। এতিয়া আমি ক'বলৈ গ'লে ৰাস্তাত পৰি আছোঁ। মোক থানাত লৈ গ'ল চুচৰাই। মাটিটো আপোনালোক কি পৰ্যায়ৰ মাটি? আমাৰ এইটো মাটি তেওঁলোকে খাজানা দিছিল। 40 বছৰ ধৰি আমি দখলভোগ কৰি আছিলোঁ প্ৰথমতে। তাৰপিছত মণ্ডলে ক'লে আপোনালোকে এনেই দখলভোগ কৰিব নালাগে, আপোনালোকে এটা খাজানা দিয়ক। খাজানাটো যি খাজানা দি দিলোঁ। দিয়াৰ পিছত ম্যাদীকৰণৰ কাৰণে প্ৰায় 13 লাখ 14 লাখ টকা লৈ ল'লে। সিহঁতৰতো আমি ফটো কৰিব নোৱাৰোঁ পইচাবিলাক লওঁতে। 13 লাখ 14 লাখ টকা লৈ পেলাই এই কাকতি মণ্ডল, যতীন বৰা, চাৰ্কুল অফিচাৰ, নাটেশ্বাৰ পইচা লৈছিলে। সেইবিলাক পইচা লৈছে তলে তলে। কিমান লৈছিলে? প্ৰায় আচ্ছা একেদিনাই নহয়। আজি ক'ব আজি প্ৰায় 14 লাখ। 14 লাখ আপোনাৰ পৰা ম্যাদী কৰি দিম বুলি আজি যাওঁ, হেৰি 2,50,000 লাগিব, কালি যাওঁ 20,000 লাগিব। কিন্তু ম্যাদী নহ'ল। খাজনা কিমান বছৰ ধৰি দি আছে? খাজানা 2007ৰ পৰা আমাৰ আছে। 2007ৰ পৰা আছে। তাৰপিছত তজিটো যেতিয়া বন্ধ হ'ল, বন্ধ আমি। এই ঘৰ ভাঙাৰ আগতে নটিচ দিছিল নেকি? ঘৰ ভাঙাৰ আগতে আমাক আহিছিলহে, মানে তাৰপিছত আমি 2014ত মহামান্য আদালতৰ হাইকোৰ্ট কৰিলোঁ। কৰাতে হাইকোৰ্টৰ এই পৰ্যায়লৈ 2014ৰ পৰা আজি 13 বছৰ ৰানিং চলি আছে। তাৰপিছত হাইকোৰ্টে ৰায় দিলে তেওঁলোক খিলঞ্জীয়া অসমীয়া হয়, ইয়াত আমিনগাঁৱত এডোখৰ মাটি দিব লাগে তেওঁলোকক। তাৰপিছত কোৰ্টে ক'লে যে আমিনগাঁৱত ক'তো মাটিয়ে নাই, এই অঞ্চলত আমিনগাঁৱত ক'তো মাটিয়ে নাই, নহ'লে আমাক নিতেনি পথাৰত এডোখৰ দিম বুলি কৈছে। ছাৰ্ভে কৰি পেলাই আমাক তাত লৈ যোৱা কথা 14 দিনৰ ভিতৰত। কিন্তু এতিয়ালৈ দিয়া নাই। নিদি পেলাই আমাক ৰাতি কালিও নটিচ দিব আহিছে। আহি পেলাই আমি নলোৱাটো শুদ্ধ কথা। ৰাতি 7টা বজাত নটিচ দিব আহিছে। আপুনি 7টা বজাত কিয় নটিচ দিব আমাক আহে? তাৰপিছত আজি ৰাতিপুৱা আহিছে, গোটেইবিলাক লৈ আহি চুৰমাৰ কৰি ভাঙি পেলালে।